আজি খাদ্য সুৰক্ষা দিৱস আৰু আমাৰ খাদ্য উৎপাদনৰ বাবে বৰ্তমান সময়ত খেতিয়কসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু চৌদিশে চাৰিওফালে ট্ৰেক্টৰৰ শব্দ গুঞ্জৰিত হৈছে। গাঁৱৰ এই পৰিৱেশ গাঁৱত থকা লোকসকলে বুজি পাব। বিশেষকৈ মই আজি খাদ্য সুৰক্ষা দিৱস হিচাপে এইটো কাৰণে ক'ব বিচাৰিছোঁ, আজি যিহেতু খাদ্য সুৰক্ষা দিৱস আৰু আজিৰ দিনটোত এই পৰিৱেশ দেখাইছোঁ যিখিনি আমাৰ চাউল বা আমি যি কষ্ট কৰি আমাৰ চাউলৰ উৎপাদন হয়, য'ৰ পৰা আমি ভাতমুঠি খাব পাৰোঁ, সেই উৎপাদনৰ বাবে এতিয়া খেতিয়কসকলো পথাৰত ব্যস্ত হৈ পৰিছে। লাহেকৈ আহাৰ শাওণ মাহততো নাথাকেই, তাৰ আগতেই খেতি ৰুই মেলি সকলো আজৰি হয় আৰু বৰ্তমান সময়তো এই পৰিৱেশ দেখাইছোঁ। এই পৰিৱেশত এতিয়াও খেতিয়কসকল ব্যস্ত হৈ পৰিছে, হাল বোৱাত ব্যস্ত হৈ পৰিছে আৰু এয়া দেখিছে তাৰ সমান্তৰালভাৱে চাওক ডাঙৰ ট্ৰেক্টৰৰ ইয়াত হাল বাই আছে। লগে লগে বগলীবোৰ কি উৎপাত, সকলোবোৰ বগলী আহিছে, আহি ইয়াত হয়তো ইহঁতে ভাল পোৱা খাদ্য পাইছে, মাছ পাইছে, সৰু সৰু মাছ পাইছে হয়তো খাবলৈ। এইদৰে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশ কেৱল আপোনালোকে গাঁৱত পাব এই পৰিৱেশ। এয়া চাওক ট্ৰেক্টৰেও এতিয়া পাৱাৰ টিলাৰ হাল বাই আছে এফালে। এই পৰিৱেশ সঁচাকৈ এইটো কাৰণে কৈছোঁ গাঁৱত পাব, কাৰণ গাঁৱত পথাৰ যথেষ্ট বেছি আছে, নগৰতো পথাৰৰ পৰিৱেশ পোৱাটো টান আৰু সেয়েহে এই গাঁৱৰ সুন্দৰ পৰিৱেশৰ মাজত আৰু এইকেইটা দিন যদি আপুনি গাঁৱত বাস কৰে তেনেহ'লে সদায় আপুনি ট্ৰেক্টৰৰ মাত শুনিবই, ট্ৰেক্টৰৰ শব্দ গুঞ্জৰিত হ'বই আৰু এই মাতে এটা বেলেগ এটা পৰিৱেশৰে সূচনা কৰে আৰু এই যি সুন্দৰ পৰিৱেশ, এই পৰিৱেশৰ মাজত প্ৰতিজন গাঁওবাসী আচলতে বিলীন হয়। যদিও কোনোবাই ভাবিছে মই খেতি নকৰোঁ, তাৰ পাছত আকৌ লাগে যে নাই খেতিটো চবেই কৰিছে, আমি নকৰিলে বেয়া লাগিব নেকি, কৰিবই লাগিব, এনেধৰণৰ মনোবৃত্তি লৈ থাকে। অৰ্থাৎ খেতি কৰাৰো এটা মজা আছে আৰু এই মজাটো এতিয়া ইতিমধ্যে আৰম্ভ হৈছে। খেতিয়কসকল পথাৰত ব্যস্ত হৈ পৰিছে। মই সৰুকৈ এটা পৰিৱেশ আপোনালোকক আমাৰ গাঁওখনে দেখাবলৈ চেষ্টা কৰিলোঁ, নাজিৰাৰ এই পৰিৱেশ। আৰু বিশেষকৈ যিসকল খেতিয়ক এতিয়া লাহে লাহে চিন্তা কৰিছে, যদিও বৰষুণ নিদিয়া হৈ যায় তেতিয়াও চিন্তা হ'ব, যদি অধিক বৰষুণ দিয়ে তেতিয়াও চিন্তা হ'ব। মুঠতে বহুখিনি ভাবি চিন্তি খেতিয়ক এজনে যথেষ্ট চিন্তা কৰি মেলি তেওঁলোকে খেতিটো কৰিব লগা হয় প্ৰতিজন খেতিয়কেই। সেয়েহে আজি যিহেতু খাদ্য সুৰক্ষা দিৱস আৰু এই দিনটোত বিশেষকৈ আমি খাদ্য উৎপাদনৰ বাবে আমি দৈনন্দিন খাবলগীয়া চাউল মুঠিৰ কাৰণে এইদৰে খেতিয়কসকল কষ্ট কৰা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ।